गौरीपुर विधानसभा क्षेत्र में एक बार फिर एआईयूडीएफ विधायक निजानुर रहमान की मांग। आगामी विधानसभा चुनाव को लेकर सभी राजनीतिक दल सक्रिय हो गए हैं, लेकिन कुछ नेता आम जनता की सुध लेना भूल चुके हैं। कुछ दिन पहले बालाजान सिलाराय विद्यापीठ नामक एक निजी विद्यालय के शिक्षक एवं छात्र शैक्षणिक भ्रमण के उद्देश्य से पिकनिक पर गए थे। लौटने से पहले कोकराझार में बस पर कुछ असामाजिक तत्वों द्वारा किए गए हमले में शिक्षक सहित कई छात्र छात्रा गंभीर रूप से घायल हो गए। लगभग 10 दिन बीत जाने के बावजूद किसी भी जनप्रतिनिधि ने उनकी सुध नहीं ली, लेकिन गौरीपुर विधानसभा क्षेत्र के विधायक निजानुर रहमान अकेले ऐसे जनप्रतिनिधि रहे जिन्होंने कई घायल छात्र छात्राओं के घर पहुंचकर उनके स्वास्थ्य की जानकारी ली और शीघ्र स्वस्थ होने की कामना की। इसके साथ ही स्थानीय युवक सफीउर रहमान के घर तक जाने वाली सड़क के निर्माण के लिए उन्होंने अपनी ओर से 1,75,000 रुपए की आर्थिक सहायता प्रदान की। विधायक के इस कार्य से स्थानीय लोग संतुष्ट नजर आए। इसी कारण इस बार भी गौरीपुर विधानसभा क्षेत्र में एआईयूडीएफ विधायक निजानुर रहमान की मांग उठ रही है। स्थानीय लोगों का यह भी कहना है कि बालाजान क्षेत्र में अब और विकास कार्य करने के लिए कोई स्थान शेष नहीं है। सभी एक स्वर में इस बार भी निजानुर रहमान को ही विधायक के रूप में देखना चाहते हैं। কথা ক'বলৈ গ'লে তো বহুত টাইম লাগিব। সেই ইয়াৰ আগতে এটা নিউজত অলৰেডি মই কৈছোঁ। বালাজনৰ কথা, আমাৰ বালাজন জিপিৰে কিছুমান অন্ধ মানুহ আছে যে এমএলএৰ মানে কাজ কাম দেখাই নাপায়। কিন্তু ঘটনা হ'ল বালাজন জিপিটোত মোৰ ইয়াৰ আগত মোৰ বন্ধু এজন কৈছিল যে আমি যে স্কিম যে ইয়াত নতুনকৈ যে ধৰাম সেইটো জেগাই নাই। বালাজনৰ স্কিম ইদানিং ইয়াত 10-12টা কালভাৰ্ট কৰিছে। বালাজন জিপিৰ যিটো মেইন ৰাস্তা, এই ধৰাঘাটৰ যিটো মেইন ৰাস্তা, ধৰাঘাটৰ লগত কি কয় ৰূপসী, তাৰপৰা তোমাৰ গৌৰীপুৰ এড কৰা আছে, এইটো চিচি ব্লক গোটাই কৰিছে। তাৰপিছত আমাৰ ইয়াত আছে বটিয়তলি, মানে মেজৰ যিটো ৰাস্তা, মেজৰ ৰাস্তা এতিয়া মানে শেষ পাইছে বালাজন জিপিত, আৰু মানে ইমান কাম কৰিব পৰা কোনো ঠাইয়ে নাই। ইমান কাম কৰোঁতে আজিকালি মানুহ আৰু কি ক'ব, এতিয়া সেইকাৰণে গোটেই ৰাইজ এটা কথা কৈ আছে যে এতিয়া দল চল এইবিলাক একো নাচায়, এই মানুহজনকে লাগে। এইটো মানুহৰ বক্তব্য বৰ্তমান চলি আছে। আৰু কি বাইদেউত কৈছোঁ যে আমাৰ এমএলএ নিচিনা এমএলএ নাই, আৰু সেইটো আজি প্ৰমাণিত হ'ল। কাৰণ মই সেইদিনা কৈছিলোঁ যে আমাৰ অঞ্চলত কাম নাইকিয়া প্ৰায়, যদিও সৰু সুৰা কিবা ৰৈ গৈছে সেইটো কাম আমি আবেদন কৰিলে কৰিব। কিন্তু আজি দেখা গ'ল আমি আবেদন কৰাই নাই, এমএলএ নিজে আহি পাত্ৰ চালে আৰু নিজৰ মনৰ পৰাই ক'লে যে এইটো ৰাস্তা হ'ব লাগে। এইটো আমি সেইদিনাখন কৈছিলোঁ, কিন্তু আজি এইটো প্ৰমাণিত হ'ল যে আমাৰ এমএলএজন কেনেকুৱা। চাওক, আমাৰ এইটো ৰাস্তাৰ দুৰৱস্থা চাইছিল বহুত। ইয়াত কি কয় আমাৰ মেম্বাৰ আছিল, ৱাৰ্ড মেম্বাৰ আছিল, ZPC আছিল, সিহঁতে চাইছিল কিন্তু কাম আশা দিছিল, কাম কৰা নাই। কিন্তু আমাৰ এমএলএ আজি প্ৰথম আহিছে ৰাস্তা দি, চাই কিনে ৰাস্তাৰ দুৰৱস্থা চাই মানে লগে লগে ক'লে যে এইটো ৰাস্তা হ'ব লাগে আৰু যিকোনো কি কাৰণতো হ'ব লাগে। সেইটো কাৰণে সেইকাৰণে সেইদিনাখন মই কৈছিলোঁ যে তেওঁ ধনী বা দুখীয়া মানুহ নাচায়। আজি আমাৰ সফীউৰ ৰহমানৰ ঘৰত আহিছে, ইমান ধনী ল'ৰা নহয়। সেইদিনা মই কৈছিলোঁ যে ধনী বা দুখীয়া মানুহ তেওঁৰ লগত মানে তাৰ কাৰণে একেই খবৰ। সেই যে সফীউৰ ৰহমানৰ ছোৱালীজনীয়ে যেতিয়া আঘাতপ্ৰাপ্ত হৈছিল, সেই খবৰ শুনাৰ লগে লগে তাৰ ঘৰত আহিছিল, আহি কেনে খবৰ ল'লে, লগতে ৰাস্তাটোও চালে। ৰাস্তাটো চোৱাৰ পিছত ৰাস্তাৰ দুৰৱস্থা দেখি মই লগে লগে 1,75,000 টকা এটা অনুদান দিলে। তো ইয়াতকৈ আৰু কি ক'বলগীয়া আছে ডেভেলপমেণ্টৰ কাৰণত? 100% আমি অকলে নহয়, এতিয়া এৰিয়া যিমানবোৰ এৰিয়া আছে গোটেইখিনি আপুনি চাব। আপুনিতো ৰিপৰ্টাৰ, আপুনি জানে মানুহৰ মনত কি আছে। মানুহে এবিধ এতিয়া দল বা কোনো ডাঙৰ নেতা নাচায়, যিজনে কাম কৰিব তাকে বিচাৰে। এতিয়া সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। আজি কেইদিনমান আগত, মানে এসপ্তাহ মানে হ'ব, আমাৰ বালাজান চিলাৰায় বিদ্যাপীঠৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে কিছুমান গাৰ্জিয়ানে বনভোজ খাবলৈ গৈছিল। বনভোজ খাই উভতি আহোঁতে কোকৰাঝাৰত কিছুমান দুষ্কৃতিকাৰীয়ে গাড়ীখনক এটাক কৰে, লগতে ছাত্ৰ ছাত্ৰীৰ ওপৰতো আঘাত কৰে। হেৰিত আমি দেখা মতে, ভিডিঅ'ত আমি দেখা মতে শিক্ষক এজনকো আঘাত কৰিছিল। তাৰে ভিতৰত আমাৰ বালাজনৰ 2জন ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে, কিন্তু আজিলৈ কোনো দলৰ বা কোনো নেতাই তেওঁলোকৰ কোনো খা খবৰ ল'বলৈ অহা নাই। কিন্তু আজি প্ৰায় 2টা-2:30মান বজাত 7 নং গৌৰীপুৰ সমষ্টিৰ
এই AIUDF দলৰ MLA মাননীয় নিজানুৰ ৰহমান চাহাবে আহি ছাত্ৰ ছাত্ৰীবিলাকক চায় আৰু কেইজনমান ছাত্ৰ ছাত্ৰীক সেই বাকী ছাত্ৰীবিলাকক চাই মেলি শেষত আমাৰ ছফিয়া ৰহমানৰ ছোৱালী আঘাতপ্ৰাপ্ত হৈছিল। তেখেতৰ নাম আছিল সুহানা পাৰভিন আৰু তেখেতক চাই মেলি তেখেতৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰে আৰু লগতে তেখেতৰ ঘৰলৈ আহোঁতে চাহিবগঞ্জ ৰোডৰ পৰা ছফিয়া ৰহমানৰ ঘৰলৈ আহোঁতে সেই বাটটোৰ যি দুৰৱস্থা আছিল সেই দুৰৱস্থাৰ প্ৰতি লক্ষ্য কৰি তেওঁ MLA চাহাবে এটা মানৱীয় অন্ত